हेलो दोस्तों, আজি একো ভিডিঅ' বনাব কাৰণে মন যোৱা নাই। আজি মানে মনত খুব পৰি আছে গাজাৰ বাচ্চাবিলাকৰ ওপৰত। ফিলিস্তিনত যিবিলাক হৈ আছে, ডে বাই ডে যিবিলাক হৈ আছে ফিলিস্তিনৰ লগত, আৰু খালি আমি এয়াই দেখা পাই আছোঁ যে আজি অমুক হৈ আছে, তমুক হৈ আছে, কোনোবা হেল্প কৰি আছে, কোনোবা কাৰোবাক ধৰি আছে, কিন্তু হেল্প সিহঁতৰ ওচৰলৈকে যায়ে পোৱা নাই। এই কেইমুঠি খানা খালি কেতিয়াবা দেখা পাওঁ সিহঁতক খুৱাই আছে, যদিও কম পৰি আছে, এইখিনিকে বাছ, তাৰ ওপৰত একো নাই। কিন্তু ইমান কষ্টত সিহঁতে জীয়াই আছে, আৰু বাকী দুনিয়াৰ মানুহ ইমান আৰামত জীয়াই আছে। সেইটো ভাবি কেনে মই ভাবি আছোঁ যে আজি কেনেকুৱা মানে হৈ আছে, এক চাইডে কেনেকুৱা মানুহ জীয়াই আছে, এক চাইডে কেনেকুৱা মানুহ জীয়াই আছে। এনেকুৱা আৰু আমাৰ মুছলমান মানুহ 57খন দেশ আছে মুছলমানৰ, তাৰপিছতো সিহঁতৰ এনেকুৱা অৱস্থা। এইটোতকৈ বেছি পানীত ডুবি মৰি যোৱা কথা হয়। 57টা মুছলিম দেশ থাকি পেলাইও গাজাৰ মানুহ আজি 2 মুঠি খানা খোৱাৰ কাৰণে মানে বাধ্যত পৰি গৈছে। এইকাৰণে এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে ভাবক, শ্বেয়াৰ কৰিব নালাগে, একো কৰিব নালাগে, একো কৰিব নালাগে, খালি ভিডিঅ'টো চাওক আৰু বুজক আপোনালোকে যে এক চাইডে মানুহৰ লাইফ কেনেকৈ চলি আছে আৰু এক চাইডে মানুহৰ লাইফ কেনেকৈ চলি আছে, বুজি আছে। মই নিজৰ চেল্ফ ডিস্কভাৰীৰ কেনে মই এই ইউটিউব চেনেলটো খুলিছোঁ, মোক কোনো পাব্লিচিটিৰ কেনে খোলা নাই মই। কিন্তু বস্তুবিলাক যেতিয়ালৈকে চেঞ্জ দেখা নাপাওঁ ন, তেতিয়ালৈকে ভিডিঅ' বনাই থাকিম। কিন্তু বস্তুবিলাক চেঞ্জ হ'লে ভাল লাগিব। আৰু যদি আপোনালোকে চবেই মিলি জুলি আমি একেলগে এটা হ'লে কিন্তু পাৰিম, কিন্তু আমি এটা হ'ব লাগিব। সেইটোৱে কথা। চাওক, যন্তৰ মন্তৰত কি ধুনীয়াকৈ চবেই একজোট হ'ল, পুলিচে আৰু কি কয় এই পলিটিক্সে মিলি কেনে কিমান কিছু পলিটিক্স কৰিলে, কিন্তু কিবা হ'ল, একো কৰিব নোৱাৰিলে। লাষ্টত যাই কেনে সিহঁতৰ যাৰ ইস্তেফা বিচাৰিছিলে, এডুকেশ্যন মিনিষ্টাৰৰ ইস্তেফা ল'লেই। ঝুকতা হে দুনিয়া লেকিন ঝুকানে वाला चाहिए, বাছ সেইটোৱে। আৰু সেইকাৰণে আমি একেলগে হৈ থাকোঁ সদায়, আৰু হকৰ পিনি মাত দিওঁ। এইখিনিয়ে খালি মোৰ মানে এইটো আৰু কি কয় এইটোৱে আৰু